গোৱালপাৰা জিলাৰ বালিজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক বৈকুণ্ঠপুৰ মদন মোহন সত্ৰত আজি গুৰু পূৰ্ণিমাৰ লগত সংগতি ৰাখি এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী আৰু সমূহীয়া চাফাই অভিযান সম্পন্ন হয়। সত্ৰটোৰ পবিত্ৰ চৌহদত ডেকা বুঢ়া মহিলা সকলো স্তৰ ৰাইজে উৎসাহীভাৱে অংশগ্ৰহণ কৰে। সকলোৰে একতাৰ ফলস্বৰূপে সত্ৰৰ পৰিসৰত কৃষ্ণচূড়া, ৰাধাচূড়া, নাৰিকল, তামোল আদি বিভিন্ন ধৰণৰ গছ ৰোপণ কৰা হয়। তদুপৰি সত্ৰটোৰ চৌহদ পৰিষ্কাৰ কৰি পৰিৱেশ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীয়ে গাঁওবাসীৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা আৰু এক সামাজিক একতাৰ দৃঢ় প্ৰমাণ আগবঢ়াইছে। স্থানীয় উৎসাহ আৰু ধৰ্মীয় ভক্তিৰে ভৰপূৰ এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে কয় যে সত্ৰটো কেৱল ধৰ্মীয় ক্ষেত্ৰ নহয়, সামাজিক উন্নয়নৰো এক কেন্দ্ৰস্থল। গুৰু পূৰ্ণিমাৰ দৰে পবিত্ৰ দিনত এনে উদ্যমী কাৰ্যসূচী আয়োজন কৰাটো গৰ্বৰ বিষয়। এই ধৰণৰ কাৰ্যসূচীয়ে পৰিৱেশ সংৰক্ষণৰ লগতে নতুন প্ৰজন্মৰ মাজতো বৃক্ষৰ প্ৰতি মৰম আৰু কৰ্তব্যবোধ গঢ়ি তোলে বুলি মত প্ৰকাশ কৰে সচেতন মহলে। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উপস্থিত হৈ আৰু কৃষ্ণচূড়া ৰোপণ কৰিছোঁ। এই বৃক্ষত আৰু হয় আৰু ৰাইজৰ সৰ্বপ্ৰকাৰে মংগল হয় এই আশা কৰি এই কৰ্ম কৰা হৈছে। জয় বনমোহন প্ৰভু, জয় বনমোহন, জয় বনমোহন প্ৰভু হৈছে আৰু শ্ৰদ্ধাৰ আজিৰ এই বৈকুণ্ঠপুৰ মদন মোহন সত্ৰ প্ৰাংগণত আজি গুৰু পূৰ্ণিমাৰ দিনটোত আমি এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। সেয়েহে আমাৰ বৈকুণ্ঠপুৰ মদন মোহন সত্ৰত আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি আমাৰ জ্যেষ্ঠ সন্মানীয় মাননীয় শ্ৰীযুত ক্ষীৰেন নাথ দেৱৰ প্ৰচেষ্টাত আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ আৰু আমি বৃক্ষৰোপণ মোটামুটি আমাৰ প্ৰায় শেষেই হ'ল। ভালেকেইডাল গছপুলি আজি আমি বৃক্ষৰোপণ ৰোৱা হৈছে। কি কি গছ ৰুইছে আজি? আমি আজি কৃষ্ণচূড়া ৰোৱা হৈছে, ৰাধাচূড়া ৰোৱা হৈছে আৰু তামোল গছো ৰোৱা হৈছে। তেনেকৈ ভালে কেইটামান গছ, নাৰিকল গছো আছে, সেইখিনি গছপুলি আজি আমি ৰোৱা হৈছে।